National security is not subject of the state government. নিৰাপত্তা বিষয় চোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নেকি? National security is not subject of the state government. নাই গৌৰৱ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিছে এখনক গৌৰৱ গগৈ ডাঙৰীয়া স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰীৰ এই কামবিলাকৰ জবাব লাগিব কোনোবা এটা চেনেলে মুখ্যমন্ত্ৰীক হুৰা প্ৰচাৰ কৰি থকা আমাক ক'বলগীয়া নাই আমি টিভি চেনেল খুলিবও নোৱাৰোঁ পেপাৰ উলিয়াবও নোৱাৰোঁ আৰু আমি ইমান প্ৰচাৰ আশাও নকৰোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীক বিৰোধীৰ সভাপতি হিচাপে এই কথা সোধাৰ মোৰ অধিকাৰ আছে সেই অধিকাৰ মোক অসমৰ ৰাইজে দিছে আৰু এই প্ৰশ্নৰ উত্তৰতে অসমৰ ৰাইজক দিব লাগিব আৰু প্ৰশ্ন সোধা গণতন্ত্ৰৰ অধিকাৰ বিৰোধী আছে চৰকাৰে গণতন্ত্ৰৰ উত্তৰ দিবলৈ বাধ্য আৰু উত্তৰ দিব লাগিব আৰু যদি উত্তৰ নিদিয়ে ৰাস্তাই পদূলিয়ে মুখ্যমন্ত্ৰী যেতিয়া তোৰ প্ৰগ্ৰেমত যাব তাতো ধৰি প্ৰশ্ন সোধাই দিম মানুহক দি মই আজিলৈকে কাৰো চহী লোৱা নাই চাওক মই এজন সভাপতি অসমৰ ৰাজনৈতিক ইতিহাসত কোনো দিন সভাপতি বিচাৰি দিল্লী যোৱা নাছিল কোনেও ক'ব নোৱাৰে অসমত যিকোনো এজন কংগ্ৰেছ কৰ্মীয়ে কওক যে মই ভূপেন বৰা সভাপতি পাতিবৰ কাৰণে এটা ফোন কৰিছিলোঁ বা চহী কৰিছিলোঁ মই নাই কোৱা আৰু মই মোৰ নেতাক কৈ থোৱা আছে যে মোক সভাপতি অপসাৰণ কৰিবৰ কাৰণে আপোনাৰ এটা হোৱাটছআপ মেছেজেই মোৰ কাৰণে চাফিচিয়েণ্ট সেইকাৰণে মই কেইদিন সভাপতি থাকিম ডাঙৰ কথা নহয় সভাপতি এটা পদ নহয় সভাপতি এটা দায়িত্ব PCC প্ৰেচিডেণ্ট পোষ্ট ইজ এ গ্ৰেট ৰেছপনচিবিলিটি আৰু এটা সুযোগ অপৰচুনিটি টু চাৰ্ভ দ্য পিপুল অফ দি ষ্টেট মই সেইটোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ কাউণ্টডাউন আৰম্ভ হৈ গ'ল মই ইয়াৰ পৰা সেইদিনা উঠি যাম যিদিনা জনতা ভৱনলৈ যাম আপোনাক কৈ দিলোঁ মই আপোনাক ক'লো নহয় মই সেইদিনা ইয়াৰ পৰা যাম যিদিনা জনতা ভৱনলৈ যাম নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভূপেন বৰাদেৱৰ মন্তব্য শুনি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে লাইক শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহিলোঁ বাই বাই জয় অসম